আজি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ চাৰিখন জিলাত ৰিভিউ মিটিং ডিব্ৰুগড়ত লোৱা গ'ল। বিশেষভাৱে সন্তান জন্ম দিয়াৰ সময়ত মাতৃৰ মৃত্যু আৰু এবছৰৰ ভিতৰত জন্ম হোৱা শিশুৰ মৃত্যু MMR আৰু IMR আপাৰ আসাম ডিষ্ট্ৰিক্টবোৰত বহুত বেছি আছে, আনকি ধুবুৰী গোৱালপাৰাতকৈও বেছি আছে। কিন্তু কেনেকৈ কমাব পাৰিম তাৰ ওপৰত বিস্তৃত আলোচনা হ'ল। আৰু আপাৰ আসামৰ এই ডিষ্ট্ৰিক্ট য'ত MMR IMR বেছি হৈ আছে তাত এটা স্পেচিয়েল প্ৰগ্ৰাম অহা দিনবোৰত আমি আৰম্ভ কৰিম, য'ত MMR IMR কমাই দিম। গোটেই অসমত এক স্পেচিয়েল ড্ৰাইভ চলিব। 18 বছৰলৈ স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰায় 30-32টা পেৰামিটাৰ্ছত শিতানত আমি এই টেষ্টবোৰ কৰি আৰ্লি ডিটেকশ্যন অফ ডিজিজ প্ৰাৰম্ভিক সময়তে বেমাৰীটো চিনাক্তকৰণ কৰি তাৰ চিকিৎসা কৰাৰ ব্যৱস্থা কৰাৰ কাৰণে কামবোৰ আৰম্ভ কৰিছে। এই উদ্বেগজনক তথ্য আমাৰ হাতত আহি আছে যে 30+ বছৰৰো অধিক বয়সৰ যিখিনি হাইপাৰটেনশ্যন আৰু ডায়েবেটিছৰ কাৰণে পৰীক্ষা কৰা হৈ আছে তাত প্ৰায় 15% মানুহ হাইপাৰটেনশ্যনৰ ৰোগী বুলি চিনাক্তকৰণ হৈছে আৰু প্ৰায় 6-7% বিভিন্ন জিলাত হেৰি কৰি আছে ডায়েবেটিছ পেচেণ্ট হিচাপে চিনাক্তকৰণ কৰা হৈছে। হাইপাৰটেনশ্যন আৰু ডায়েবেটিছ এটা সময়ত বেলেগ বেলেগ বেমাৰীলৈ ৰূপান্তৰিত হয়। হাইপাৰটেনশ্যন বেছি থাকিলে কাৰ্ডিয়েক প্ৰব্লেমত ৰূপান্তৰিত হয় আৰু বেলেগ বেলেগ বেমাৰীলৈ ৰূপান্তৰিত হয়। ডায়েবেটিছ বেছি থাকিলেও কিডনি ইফেক্ট কৰে, চকু ইফেক্ট কৰে, বেলেগ বেলেগ পেৰামিটাৰ্ছ বেয়া হৈ যায়। কিন্তু যিটো হাৰত বাঢ়ি আছে সেইটো ভাল মানে সংকেত নহয়। তাৰ কাৰণে ৱেলনেছ যিটো ড্ৰাইভ, হেল্ডি লাইফষ্টাইল আৰু ৱেলনেছ, তাৰ কাৰণে আমাৰ 5000 আয়ুষ্মান আৰোগ্য মন্দিৰ আছে। এই আৰোগ্য মন্দিৰত ডেইলি যোগা, মানুহৰ লগত কথা পতা, কমিউনিটিৰ লগত কথা পতা, গাঁও সভা পতা আৰু তাত মানে পইচা খৰচ নহয়ও বহুত হেল্থৰ কাম আমি কৰিব পাৰোঁ। ডেইলি যদি আমি নিজে আগ্ৰহ কৰিম, আধা ঘণ্টা 40 মিনিট ভালকৈ মৰ্ণিং ৱাক কৰোঁ, যোগা কৰোঁ, এক্সাৰচাইজ কৰোঁ, তেতিয়াহ'লে এই যে ডায়েবেটিছৰ প্ৰব্লেম, হাইপাৰটেনশ্যনৰ প্ৰব্লেম, এই প্ৰব্লেমবোৰৰ পৰা আমি বাহিৰ আহিব পাৰিম। চ' এই গোটেই কথাবোৰৰ ওপৰত আলোচনা হৈছে। মই ভাবোঁ অহা দিনবোৰত ইয়াক ভালকৈ ৰূপায়ণ কৰাৰ কাৰণে আমাৰ চিকিৎসক আৰু স্বাস্থ্য বিষয়া হওক। কোভিড মহামাৰীৰ সময়ত আমাৰ চিকিৎসক, পেৰামেডিকেল, নাৰ্ছেছ, আশাকৰ্মী তেখেতসকলে বহুত সেৱা আগবঢ়ালে। মই ভাবোঁ যে আমি প্ৰিপেয়াৰ আছোঁ। তাৰ উপৰিও এই ভাইৰাছটো কোনো নতুন ভাইৰাছ নহয়। কেন্দ্ৰ চৰকাৰ আৰু বিভাগে বিস্তৃত এটা বিবৃতি দিছে যে 2021 এই ভাইৰাছটো পোৱা গৈছিল আৰু মাইল্ড এটা প্ৰেজেঞ্চ বহুত জেগাত আছে। মই এতিয়ালৈ কোনো তেনেকুৱা এডভাইজাৰী আমাৰ হাতত নাই যে আমি কিবা বিশেষ কৰিব লগা আছে। তথাপিও আমি সতৰ্ক হৈ আছো আৰু আমি তৈয়াৰ।